বিৰোধিতা কৰিব লগাটো আছে, বহুত কেতিয়া আছে। কাৰণ অলৰেডি আমি এমেণ্ডমেণ্ট ৰেডি কৰিছোঁ, এমেণ্ডমেণ্ট আমি ছাবমিট কৰিম। গতিকে বিশেষকৈ যিটো সম্পত্তিৰ ভাৰ, এইটো কথা এটা আছে। মানে আমি কিছু এমেণ্ডমেণ্ট বিচাৰিছোঁ, গতিকে এমেণ্ডমেণ্ট এলাউ কৰিলে ভাল। কোনো অসুবিধা আমাৰ নাই। হয়, এইটো মানে ইছলামিক সমাজে অলৰেডি একটা ছিষ্টেম আছে, মানে ল'ৰাই যি পাব তাৰ আধা পাব ছোৱালীয়ে, এইটো সমান কৰিব বিচাৰিছে। এইটোত আমাৰ কোনো ব্যক্তিগত আপত্তি নাই, কিন্তু আমাৰ ধৰ্মীয় ৰীতি নীতি মতে অলপ ডিফাৰেঞ্চ হৈ যায়। গতিকে এইটো ক্ষেত্ৰত আমি এমেণ্ডমেণ্ট আমি খুব গুৰুত্ব দিয়া নাই। গুৰুত্ব অন্যান্য কিছু কথা আছে। এতিয়া দ্বিতীয় বিবাহ আমি কণ্ডিশ্যনেলিহে, ইছলামেও কণ্ডিশ্যনেলি এলাউ কৰে। প্ৰথম ঘৈণীয়েকে যদি অক্ষম, কাম কৰিব নোৱাৰে, পগলা, বিভিন্ন মানে ডিজঅৰ্ডাৰ যাক কয়, তেনেকুৱা হ'লে ইছলামিক ল মতে এলাউ আছে। কিন্তু এই ক্ষেত্ৰত আমি UCCত সেই প্ৰভিজনটো নাই, গতিকে সেই প্ৰভিজনটো আমি ভৰাবলৈ চেষ্টা কৰিছোঁ। দ্বিতীয় বিবাহৰ নাই, সেইটোত আমাৰ কোনো আপত্তি নাই। লিভিং ৰিলেশ্যনত ৰেজিষ্ট্ৰেশ্যনৰ প্ৰয়োজন আছে, গতিকে সেইটো দৰকাৰ। আৰু এতিয়া কথা হৈছে যে আপোনালোকৰ বিৰোধী দলপতিৰ নামটো ঘোষণা হোৱা নাই, কিন্তু আপোনাৰ নামটো চৰ্চাত আছে। এতিয়া আপুনি এই বিৰোধী দলপতি পাইছে বুলি এটা চৰ্চা চলিছে, কিমান সঁচা? নাই, এতিয়ালৈকে আমি কাগজ পাতি পোৱা নাই। আপোনাক জনোৱা AICCৰ পৰা এপ্ৰুভেল পোৱা নাই। কিন্তু আপোনাৰ নামটো প্ৰস্তাৱ হৈছে? প্ৰস্তাৱটো গৈছে। আৰু কোনোবা আছে নেকি আপোনাৰ লগত, মানে বেলেগ কোনোবা আছে নেকি প্ৰতিদ্বন্দ্বী? এইটোতো বিধায়কসকলে 1-to-1 কথা পাতিছে। এতিয়া তেওঁলোকে কাৰ কথা পাতিছে এইটোতো আমি কেনেকৈ জানিম? অপেন কোনো প্ৰস্তাৱ সমৰ্থনটো হোৱা নাই। ঠিক আছে, থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।